বহুতেই বেছি ধন্যবাদ যেহেতু আজি কি কম মই একেবাৰে বুজিয়ে পোৱা নাই কাৰণ এনেকুৱা এটা সন্মান যেটো মই কেতিয়াও সপোনতো ভবা নাছিলো যে মই জীৱিত অৱস্থাত পাম বুলি যেতিয়াৰ পৰাই গম পাইছো যে এটো হবলৈ গৈ আছে তেতিয়াৰ পৰাই সকে কেনেকুৱা অনুভৱ কৰিছো মই প্ৰকাশ কৰিব নোৱাৰো আৰু যেহেতু কালি অহাৰ পৰাই এনেকুৱা ভাল লাগি আছে যে মই কেনেকৈ কম নাজানো আৰু কাৰণ যেটো সৰুৰ পৰা শুনি আহিছিলো কেতিয়াবা ডাঙৰ কিছুমান প্ৰকল্প বনালে বহুত ডাঙৰ ডাঙৰ মানুহৰ নামত ৰখা হয় হেতু মোৰ নামত হ'ব বুলি মই কেতিয়াও ভবা নাছিলো আৰু আজি খেলৰ যোগেদি এটো হ'বৰ কাৰণে গৈছে আপোনালোকৰ মৰমত যেহেতু এইখিনি মৰম সকে পোৱা মানুহ বহুতেই কম তাৰ ভিতৰত মই আৰু মোক ইমানখিনি মই যোগ্য বুলি মই নাভাবো যে মোক ইমানখিনি সন্মানৰ যোগ্য হয় তাৰ বাবে মই গোটেই যাকে জীৱন সকলোৰে কৃতজ্ঞ হৈ থাকিম বিশেষকৈ আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু লখিমপুৰৰ বিধায়ক ছাৰ আৰু সকলো লখিমপুৰবাসীক বহুতেই বেছি ধন্যবাদ আৰু যাতে চেষ্টা কৰিম এনে ধৰণেই খেলৰ জগতখনত যাতে আমাৰ অসমৰ নামটো যাতে শীৰ্ষত ৰাখিবৰ কাৰণে চেষ্টা কৰিম মই আৰু অনাগত সময়ত যিখিনি আহি আছে গেমছ তাত মই ভাল কৰিবৰ কাৰণে চেষ্টা কৰিম আৰু নিশ্চয় যোনটো অলিম্পিকৰ সপোন আছে হেতুৰ কাৰণেও চেষ্টা কৰি আছো যাতে হেতু মই পুৰা কৰিব পাৰো সকলোৰে আশীৰ্বাদো লাগে আৰু লগতে যাতে অহা প্ৰজন্মকো মই যাতে এটা ৰাস্তা দেখাব পাৰো তেওঁলোকৰ কাৰণে অসমৰ কাৰণে যাতে সদায় কাম কৰি যাব পাৰো ধন্যবাদ